নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ মৰিনীত মাধৱমল নিষ্কাশন প্ৰকল্পৰ শুভাৰম্ভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশোক সিংঘাল নিউজৰ ৰিপৰ্ট মৰিয়নীত নতুনকৈ নিৰ্মাণ কৰা মানৱমল নিষ্কাশন প্ৰকল্প আৰু এখন অনাময় উদ্যান অসম চৰকাৰৰ জলসিঞ্চন গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে শুভ উদ্বোধন কৰে। এই উপলক্ষে মৰিয়নী পৌৰসভাৰ উদ্যোগত মৰিয়নী পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি ৰাজ্যৰ ৪ নং এই প্ৰকল্পটিয়ে মৰিয়নীত অনাময় ব্যৱস্থাক এক সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিব বুলি কৈ উক্ত প্ৰকল্পটিয়ে দৈনিক ৫০০০ লিটাৰ মানৱমল পৰিশোধন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। বৰ্তমান ৰাজ্য চৰকাৰে ৰাজ্যৰ নগৰ চহৰসমূহত পৰিকল্পিতভাৱে নিৰ্মাণ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দি নগৰ চহৰসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত ৰাজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। নগৰখন বাস্তৱত ক'বলৈ গ'লে চৰকাৰে চলাব নোৱাৰে। ইয়াৰ বাবে জনসাধাৰণ সচেতন আৰু সজাগ হ'ব লাগিব। নগৰবাসীয়ে যদি জাবৰ জোঁথৰ য'তে ত'তে পেলাই পাৰ্কিং য'তে ত'তে নকৰে নিশ্চয় নগৰখন সুন্দৰ হৈ পৰিব। মৰিয়নী আৰু যোৰহাট পৌৰসভাই জনসাধাৰণৰ বাবে যিবোৰ কাৰ্য ব্যৱস্থা হাতত লৈছে সেয়া মন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে ইয়াতকৈও গতিশীলভাৱে কাম কৰি ৰাইজৰ সেৱাত ব্ৰতী হ'বলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে সমষ্টিৰ বিধায়কগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মৰিয়নীত এখন উদ্যান আৰু বিশুদ্ধ খোৱাপানীৰ বাবে এক আঁচনি শীঘ্ৰে হাতত লোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে মৰিয়নীত উপস্থিত হোৱাত সন্তোষ প্ৰকাশ কৰে। বৰ্তমান চৰকাৰৰ দিনত মৰিয়নীয়ে এক নতুন মাত্ৰা লাভ কৰিছে বুলি কৈ বিধায়কগৰাকীয়ে মৰিয়নী পৌৰসভাই ৰাইজৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মৰিয়নী এখন সৰু চহৰ যদিও ইয়াত ৰেলৱে জংচন হোৱাৰ হেতুকে প্ৰত্যেক দিনাই বিভিন্ন ঠাইৰ বহু লোকৰ আগমন ঘটে বুলি জানিবলৈ দি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিয়নীৰ বাট পথকে ধৰি সৰ্বদিশতে উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। বিধায়কগৰাকীয়ে মৰিয়নী নগৰ তথা সমগ্ৰ মৰিয়নীখনৰ উন্নয়নৰ বাবে সৰ্বাধিক গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায়। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত পুলক কুমাৰ মহন্তই ভাষণ প্ৰদান কৰি মৰিয়নী চহৰখন উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মৰিয়নী পৌৰসভাৰ বিভিন্ন কাম কাজ অতি শীঘ্ৰে অনলাইন ব্যৱস্থাৰ জৰিয়তে সম্পন্ন হ'ব বুলি জানিবলৈ দিয়ে। ট্ৰেড লাইচেন্স কৰ কাটল আদিৰ ব্যৱস্থা অনলাইন যোগে সম্পন্ন কৰিলে পৌৰসভাৰ কাৰ্যালয়লৈ অহা যোৱাৰ নকৰাকৈ ৰাইজে নিজৰ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে নগৰখন চাফ চিকুণ আৰু সুন্দৰ ৰখাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। মৰিয়নী পৌৰসভাৰ কাৰ্যবাহী বিষয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মৰিয়নী পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, তিতাবৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, আৰক্ষী অধীক্ষক, তিতাবৰ মহকুমাধিপতি, মৰিয়নী, তিতাবৰ, যোৰহাট, দেৰগাঁৱৰ পৌৰপতিসকল আৰু উপ পৌৰপতিসকল, সমাজকৰ্মী উমেশ দাসাকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।